বৰ ভাল লাগিছে আচ্ছা এটা বিহু শুনি ল'ব নি বাৰু এটা বিহু শুনি লওক দিয়া আফ্ৰিক লেটছ গো হা থ্যাংক ইউ আই লাভ ইউ টু ওকে এটা বিহু গাম আসলে গাবোৰ গৰম হৈ থকা নাই যে সেইকাৰণে অকণমান গাবোৰ গৰম কৰিব বিচাৰিছোঁ এটা ৱাৰ্ম আপ ছেশ্যন টুডে ৱাৰ্ম আপ ছেশ্যনৰ পিছত আমি আচল বিহুবোৰ আৰম্ভ কৰিম এতিয়া যিটো বিহু গাম সেই বিহুটো অকণমান ৱাৰ্ম আপ কৰিব তাৰমানে গাটো অলপ গৰম উঠাব আৰু এইখিনিতে মই নুপুৰ পুনৰ আহিব মাতিছোঁ মোৰ লগত 2000 এইফালে চশমাযোৰ নে মানে বাপৰে বৰ দিগদাৰ 2018 চনৰ পৰা আমি একেলগে মঞ্চত বিহু পৰিৱেশন কৰি আছোঁ মানে মঞ্চত আমি গীত পৰিৱেশন কৰি আছোঁ আৰু সেয়া হৈছে নুপুৰ ৰঞ্জন দিহিঙীয়া আৰু খুব গৌৰৱেৰে এটা কথা মই ক'ব বিচাৰিছোঁ গীতটি তেওঁ ভালটো গায়ে বাৰু কোনো তাত ডাউট নাই কিন্তু আচলতে মোৰ টীমৰ যিসকল মানুহ থাকে আই মেক চিয়'ৰ যে মই এটা কথা বিশ্বাস কৰোঁ যে মানুহ বাকী প্ৰতিভা সকলোৰে থাকে আজিকালি সকলোৱে ভাল গান গায় সকলোৱে ভাল গান বজায় সকলোৱে ভাল নাচে সকলোৱে ভাল অভিনয় কৰে কিন্তু ভাল মানুহ পাবলৈ টান হয় আজিৰ যুগত গতিকে মই ভাবোঁ যে আমাৰ টীমৰ প্ৰত্যেকগৰাকী ভাল মানুহ এজন এজন কিন্তু আটাইতকৈ ভাল মানুহজন হৈছে আমাৰ নুপুৰ ৰঞ্জন দিহিঙীয়া মোৰ একদম দাদাৰ নিচিনা আৰু আমগুৰিৰ সন্তান আমগুৰিত থাকে তেওঁ লোকেল আজি চাগে প্ৰথম আমগুৰিত অনুষ্ঠান হৈছে আমাৰ ইমান বছৰৰ যাত্ৰাত গতিকে আজি মোতকৈ বেছি স্পেচিয়েল গেষ্ট হৈছে নুপুৰ ৰঞ্জন দিহিঙীয়া এটা ডাঙৰকৈ হাত চাপৰি মা দেউতা ক'ত আছে বোৱাৰী ক'ত আছে অঁ বহি থাকক দেই শেষলৈকে চাব লাগিব আৰম্ভ কৰিছোঁ বিহু গাম ফটো মাৰিব লাগিব ৰ'ব এটা গান গোৱাৰ পিছত ফটো মাৰিম আচ্ছা এটা বিহু শুনি ল'ব নি বাৰু এটা বিহু শুনি লওক দিয়া আফ্ৰিক লেটছ গো হা থ্যাংক ইউ আই লাভ ইউ টু ওকে এটা বিহু গাম আসলে গাবোৰ গৰম হৈ থকা নাই যে সেইকাৰণে অকণমান গাবোৰ গৰম কৰিব বিচাৰিছোঁ এটা ৱাৰ্ম আপ ছেশ্যন টুডে ৱাৰ্ম আপ ছেশ্যনৰ পিছত আমি আচল বিহুবোৰ আৰম্ভ কৰিম এতিয়া যিটো বিহু গাম সেই বিহুটো অকণমান ৱাৰ্ম আপ কৰিব তাৰমানে গাটো অলপ গৰম উঠাব আৰু এইখিনিতে মই নুপুৰ পুনৰ আহিব মাতিছোঁ মোৰ লগত 2000 এইফালে চশমাযোৰ নে মানে বাপৰে বৰ দিগদাৰ 2018 চনৰ পৰা আমি একেলগে মঞ্চত বিহু পৰিৱেশন কৰি আছোঁ মানে মঞ্চত আমি গীত পৰিৱেশন কৰি আছোঁ আৰু সেয়া হৈছে নুপুৰ ৰঞ্জন দিহিঙীয়া আৰু খুব গৌৰৱেৰে এটা কথা মই
গীতটি তেওঁ ভালকৈ গায়ে বাৰু কোনো তাত ডাউট নাই কিন্তু আচলতে মোৰ টিমৰ যিসকল মানুহ থাকে আই মেক চিয়'ৰ যে মই এটা কথা বিশ্বাস কৰোঁ যে মানুহ বাকী প্ৰতিভা সকলোৰে থাকে আজিকালি সকলোৱে ভাল গান গায় সকলোৱে ভাল গান বজায় সকলোৱে ভাল নাচে সকলোৱে ভাল অভিনয় কৰে কিন্তু ভাল মানুহ পাবলৈ টান হয় আজিৰ যুগত গতিকে মই ভাবোঁ যে আমাৰ টিমৰ প্ৰত্যেকগৰাকী ভাল মানুহ এজন এজন কিন্তু আটাইতকৈ ভাল মানুহজন হৈছে আমাৰ নুপুৰ ৰঞ্জন দিহিঙীয়া মোৰ একদম দাদাৰ নিচিনা আৰু আমগুৰিৰ সন্তান আমগুৰিত থাকে তেওঁ লোকেল আজি চাগে প্ৰথম আমগুৰিত অনুষ্ঠান হৈছে আমাৰ ইমান বছৰৰ যাত্ৰাত গতিকে আজি মোতকৈ বেছি স্পেচিয়েল গেষ্ট হৈছে নুপুৰ ৰঞ্জন দিহিঙীয়া এটা ডাঙৰকৈ হাত চাপৰি মা দেউতা ক'ত আছে বোৱাৰী ক'ত আছে বহি থাকক দেই শেষলৈকে চাব লাগিব আৰম্ভ কৰিছোঁ বিহু গাম ফটো মাৰিব লাগিব ৰ'ব এটা গান গোৱাৰ পিছত ফটো মাৰিম আই লাভ ইউ দে
লাগিছে তোমাৰে বেদনা কত বহি মৰিছে পাৰিলে মোৰ আছেনে মোৰ কাৰণে আছেনে মোৰ কাৰণে অতীতৰে দিনলে মন জানো কৰিছে মনতে হৈ পৰিছে কান্দো জানো লাগিছে তোমাৰে বেদনা কত বহি মৰিছে